এই মুহূর্তে লই আহিছে অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 24 জুলাই ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপুনি বাৰু চৰকাৰী পকীঘৰ লাভ কৰা নাই নেকি তেনেহলে চিন্তা নকৰিব কিনো নতুনকৈ লাখ লাখ লোকে লাভ কৰিব পিএম এৱাই ঘৰ শীঘ্ৰেই কৰক আবেদন কেনেকৈ কৰিব আবেদন কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব হাজু কৰক যাৱতীয় নথিপত্ৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াললৈ আহি গল ভাল খবৰ কিনো প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য আজি এই বনাইলক পিএমজেএৱাই কাৰ্ড কিনো পিএমজেএৱাই কাৰ্ড থাকিলে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য উজনি অসমত বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা বানত নিহতৰ পৰিয়াললৈ 4 লাখ টকাৰ আৰ্থিক সাহায্য লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গতিকে এনেবোৰ খবৰ নিতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ আপুনি বাৰু চৰকাৰী পকীঘৰ লাভ কৰা নাই নেকি তেনেহলে চিন্তা নকৰিব কিনো নতুনকৈ আৰু লাখ লাখ লোকে লাভ কৰিব পিএমএৱাই ঘৰ ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ নতুনকৈ 16810টা পৰিয়ালে শীঘ্ৰেই পাব চৰকাৰী পকীঘৰ তালিকাত কাৰ কাৰ নাম আছে আপোনাৰ নাম তালিকাত আছে নে নাই শীঘ্ৰেই কৰক আবেদন কেনেকৈ কৰিব আবেদন কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব শীঘ্ৰেই হাজু কৰক যাৱতীয় নথিপত্ৰ ৰেশন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী পকীঘৰ সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে ভাল খবৰ তাৰ পিছত জনাইছে আমাৰ দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াললৈ আহি গল ভাল খবৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ অৰ্থ সাহায্য নিম্ন আয়ৰ পৰিয়াললৈ চৰকাৰৰ ডাঙৰ ঘোষণা এতিয়াৰে পৰা নিম্ন আয়ৰ পৰিয়ালে লাভ কৰিব বছৰি 5 লাখ টকাৰ চিকিৎসা সাহায্য শীঘ্ৰেই আপুনি বনাই লওক পিএমজেএৱাই কাৰ্ড থাকিলে লাভ কৰিব 5 লাখ টকাৰ সাহায্য পিএম জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ এই বিশেষ পদক্ষেপ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা পিএমজেএৱাই কাৰ্ডৰ জৰিয়তে পোৱা যাব 5 লাখ টকাৰ পৰ্যন্ত সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসাৰ বৃহৎ খৰচৰ পৰা এতিয়াৰে পৰা পৰিত্ৰাণ পাব দৰিদ্ৰ জনসাধাৰণে আজি আপোনাৰ নিকটতম স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক তাৰ পিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ চৰাইদেউ জিলাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বানত নিহতৰ পৰিয়াললৈ 4 লাখ টকাৰ তৎকালীন সাহায্য ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী সময়ত আলোচনা কৰি পুনৰ সাহায্য দিয়াৰ ব্যৱস্থা কৰা হ'ব বন্যাত ঘৰ দুৱাৰ নথিপত্ৰৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিলে ক্ষতিগ্ৰস্তসকলৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানে অব্যাহত উদ্ধাৰ অভিযান বন্ধুসকল আজিৰ মূল ভিডিওতে এইখিনি ইনফৰমেশন দিব লগা আছিল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিও